নমস্কাৰ বন্ধুসকল, আজি মই দশম শ্ৰেণীৰ পাঠ্যপুথিৰ অন্তৰ্গত অসমীয়া বিষয়ৰ প্ৰথমটি পাঠ তোমালোকৰ লগত আলোচনা কৰিবলৈ ওলাইছোঁ। প্ৰথমটি পাঠ হৈছে বৰগীত। বৰগীতটি শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত আৰু ৰাগ হৈছে বসন্ত। এই বৰগীতটিত মাধৱদেৱে অৰ্থাৎ কবিয়ে ভগৱানৰ গুণ গৰিমাৰ কথা আমাক কৈছে আৰু এই বৰগীতটি মাধৱদেৱৰ দাস্যভাৱৰ এক উৎকৃষ্ট নিদৰ্শন। আমাক ধ্ৰুৱং অংশত দিছে যে হৰি হেৰৰে বাপ পহিলো শৰণে নেৰিবা বান্ধৱ মোক জীৱনে মৰণে। ইয়াত মাধৱদেৱে এইটো কথা প্ৰকাশ কৰিব বিচাৰিছে, তেওঁ এইটো কথা কৈছে যে হৰি অৰ্থাৎ কৃষ্ণ, শ্ৰীকৃষ্ণ, তুমি মোক জীৱনত কোনো কাৰণতে নেৰিবা। মই তোমাৰ ওচৰত শৰণ লৈছোঁ আৰু তুমি মোক কেতিয়াও এৰি নিদিবা, মোৰ সহায় হৈ সদায় থাকিবা। তেওঁ পোনপ্ৰথমে কৈছে যে হৰি হেৰৰে বাপ। তেওঁ নিজৰ সন্মানীয় ব্যক্তি হিচাপে তেওঁক সম্বোধন কৰিছে আৰু পিছৰ শাৰী বাক্যত কৈছে যে নেৰিবা বান্ধৱ মোক জীৱনে মৰণে। তেওঁ পিছৰ শাৰী লাইনত ভগৱানক বন্ধুৰ লগত তুলনা কৰিছে, তেওঁ বান্ধৱ বুলি কৈছে। যে ইয়াৰ পৰা আমি এইটো কথা গম পাইছোঁ যে মাধৱদেৱে অৰ্থাৎ কবিয়ে ভগৱান শ্ৰীকৃষ্ণক নিজৰ সমস্ত জীৱন ৰূপে তেওঁক গণ্য কৰিছে। নিজৰ পৰিয়াল, নিজৰ বন্ধু, নিজৰ আত্মীয় স্বজন সকলো নিজৰ জীৱনস্বৰূপ হিচাপে মানিছে। তাৰপিছতে আমি পদত পাওঁ যে কি কৈছে, সনক সনন্দন যোগী যাহাকো ধ্যায় সকলো নিগমে যাক বিচাৰি নাপায়। সনক সনন্দন হৈছে যুগসিদ্ধ পুৰুষ, তেওঁলোক হৈছে যোগী, যিয়ে যুগ যুগ ধৰি তপস্যাত ৰত হৈ থাকে কেৱল এটা উদ্দেশ্যেৰে যে এপলক তেওঁলোকে ভগৱান অৰ্থাৎ শ্ৰীকৃষ্ণৰ দৰ্শন লাভ কৰিবৰ কাৰণে আৰু তেওঁক দৰ্শন লাভ কৰি নিজৰ জীৱনটো ধন্য মানিবৰ কাৰণে। সেয়ে যুগসিদ্ধ পুৰুষসকলেও যাক ধ্যান কৰে। আৰু পিছৰ শাৰী বাক্যত কৈছে যে সকলো নিগমে যাক বিচাৰি নাপায়। এতিয়া আমাৰ ভাৰতবৰ্ষত শাস্ত্ৰ বহুত আছে, শাস্ত্ৰৰ কোনো সীমা সংখ্যা নাই, আমি গণনা কৰি শেষ কৰিব নোৱাৰোঁ। তাৰে ভিতৰত এটা মূল ভাগ হিচাপে ক'বলৈ গ'লে আগম শাস্ত্ৰ আৰু নিগম শাস্ত্ৰ। তাৰে ইয়াত নিগম শাস্ত্ৰৰ কথা উল্লেখ কৰিছে। নিগম শাস্ত্ৰটো হৈছে এনে এবিধ শাস্ত্ৰ য'ত ঋষি মুনিসকলে জীৱনৰ পৰা মুক্তি লাভৰ পথটোৰ কথা বৰ্ণনা কৰি থোৱা থাকে। জীৱনৰ পৰা মুক্তি সন্ধান, এই মায়ামোহৰ জালৰ পৰা মুক্তি পোৱাৰ যোনটো পথ, সেই পথটোৰ বিষয়ে নিগম শাস্ত্ৰত উল্লেখ আছে। আমি সাধাৰণতে ক'ব পাৰোঁ নিগম শাস্ত্ৰত মৃত্যুৰ ৰহস্য, জীৱনৰ ৰহস্য আদিবোৰ ৰহস্যৰ কথা উদ্ঘাটন কৰি থোৱা আছে। ইয়াত এইটো বাক্য বুজাব বিচাৰিছে যে সকলো নিগমে যাক বিচাৰি নাপায়, নিগম শাস্ত্ৰেও যাক বিচাৰি পাবলৈ অসমৰ্থক। তাৰ পিছৰ শাৰী দুটাত কৈছে যে সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা অধমে জানিব কেনে তোমাৰ মহিমা। সহস্ৰ বয়ন অৰ্থাৎ মুখ, যে সহস্ৰখন মুখ, হাজাৰখন মুখেও যাৰ গুণ গৰিমা গাই, যাৰ মহিমাৰ কথা বৰ্ণনা কৰি পেলাই শেষ কৰিব নোৱাৰে, যাৰ অন্তসীমা গৈ চুবগে নোৱাৰে, সেই সহস্ৰখন মুখে ভগৱানৰ বোলে মহিমাৰ কথা কৈ শেষ কৰিব নোৱাৰে। সেয়ে ভগৱানৰ কৈছে যে অধমে জানিব কেনে তোমাৰ মহিমা, যে সেই ভগৱানৰ মহিমাৰ কথা এই আমি অধম অৰ্থাৎ মাধৱদেৱে নিজকে অধমৰ লগত তুলনা কৰিছে। যদিও বা মাধৱদেৱ এজন মহাপুৰুষ, তথাপি তেওঁ ইমান জ্ঞান থকা স্বত্তেও তেওঁক নিজকে অধম বুলি মানিছে। কাৰণ এই বিশ্ব ব্ৰহ্মাণ্ডৰ ইমান ডাঙৰ এখন বিশ্ব ব্ৰহ্মাণ্ডৰ তেওঁ যিমান জ্ঞানী হ'লেও তেওঁ এটা ধূলিকণা মাত্ৰ। তেওঁ সেইটোৰ বাবে নিজকে অধমৰ লগত তুলনা কৰিছে। আৰু অকল তেওঁৱেই নহয়, পৃথিৱীত থকা প্ৰত্যেকজন ব্যক্তিয়ে কৈছে যে তেওঁ অধম, আমি অধমে কেনেকৈ তেওঁৰ মহিমা কথা গম পাম। যে ইয়াত আমি এইটো কথা গম পাওঁ যে মাধৱদেৱে এই ছশাৰীত ভগৱানৰ যি অপাৰ মহিমা, যি আমি যাক কৈ শেষ কৰিব নোৱাৰোঁ, যাক আমি বিচাৰ কৰি শেষ কৰিব নোৱাৰোঁ, সেই মহিমাৰ কথা কৈছে। মহিমাখিনিৰ গুণগান গাইছে যে ভগৱান এই জগতখন সৃষ্টিকৰ্তা, তেওঁ এই জগতখনৰ প্ৰত্যেকটো জীৱকে পালন কৰি আছে। সেই জীৱবিলাকে যে তেওঁৰ মহিমাৰ কথা, তেওঁৰ দয়া কৃপা, তেওঁৰ কাৰ্য, সেইখিনি কথা যে অনুধাৱন কৰিব পৰা নাই, সেই কথাটোৰ বিষয়ে উল্লেখ কৰিছে। তাৰ পিছতে আমি পাওঁ
পাইছোঁ যে কৈছে মাধৱদেৱে কৈছে যে আতুৰ ভৈলুহু হৰি বিষয় বিকলে কৰিও উদ্ধাৰ মোক চৰণ কমলে। ইয়াত বিষয় বিকলৰ কথা কৈছে। এতিয়া পোনপ্ৰথমে আমি জানিব লাগিব যে বিষয় বিকল মানে কি। বিষয় বিকল হৈছে মানে আমি প্ৰত্যেকজন মানুহ যোন আমি পৃথিৱীত বাস কৰি আছোঁ, প্ৰত্যেকজনেই হৈছে বিষয়ী ব্যক্তি। আমি মায়ামোহত আবদ্ধ ব্যক্তি। আমি প্ৰত্যেকেই জানো যে আমি কোনোবা এখন অচিন ঠাইৰ পৰা আহিছোঁ, অকল খন্তেকীয়া সময়ৰ কাৰণে, কিছু সময়ৰ কাৰণে আহিছোঁ, পৃথিৱীত বসবাস কৰিছোঁ। সেইখিনি সময়তে আমি মানুহৰ লগত আন্তৰিক সম্পৰ্ক স্থাপন কৰিছোঁ। আৰু পাছত আমি যেতিয়া আমাৰ সময় উকলিব তেতিয়া আমি সেই একেটা ঠাইলৈকে গুচি যাম। আৰু সেই সকলোখিনি পৰিচালনা কৰি থাকে ভগৱানে। যে আমি সাধাৰণতে ক'ব পাৰোঁ এইটো কথা যে জন্মৰ পিছতে যোনটো চিৰসত্য আমাৰ পিছে পিছে আহি থাকে সেইটো হৈছে মৃত্যু। কিন্তু যেতিয়া মানুহ এই পৃথিৱীখনলৈ আহে, যেতিয়া নিজৰ লগত কাষত নিজৰ পৰিয়ালৰ ওচৰ চুবুৰীয়া এই মানুহবোৰৰ লগত যেতিয়া তেওঁলোকে আত্মিক সম্বন্ধ স্থাপন কৰে, ভালপোৱাৰ সম্বন্ধ স্থাপন কৰে, সহায় সহযোগিতাৰে জীৱন কটায়, তেতিয়া মানুহৰ মনত সেই মায়ামোহৰ বান্ধোন এটা সৃষ্টি হয়। মায়া অৰ্থাৎ এইটো যে জীৱনৰ চিৰসত্য যোনটো বস্তু মৃত্যু, তাক আমি স্বীকাৰ কৰিবলৈ অমান্তি হৈ যাওঁ। কিন্তু আমাৰ এই জীৱনটো খন্তেকীয়া, আমাৰ মৃত্যুটো হ'বই, মৃত্যু অনিবাৰ্য। কিন্তু আমি মানে সেইটোক উপলব্ধি নকৰোঁ অৰ্থাৎ আমি অস্বীকাৰ কৰোঁ সেই চিৰসত্য ঘটনাটোক। তেতিয়াহ'লে যদি আমাৰ জীৱনটো যদি সেই তেনেকুৱা এটা মিছা কথাৰ মাজত সোমাই আছোঁ, তেতিয়াহ'লে আমাৰ দুখ যন্ত্ৰণা কষ্ট অহাটো স্বাভাৱিক কথা। তেতিয়াহ'লে বিষয়ী যোনবোৰ ব্যক্তি তেওঁলোকে মায়ামোহত আবদ্ধ হৈ পেলাই যোনখিনি সুখ পাইছে, সুখৰ লগতে তেওঁলোকে দুখো পাব। কাৰণ পৃথিৱীত প্ৰত্যেকটো বস্তুৰে এটা ভাল আছে এটা বেয়া আছে। তেতিয়াহ'লে যদি সুখ পাইছে বিষয়ৰ মাজত থাকি পেলাই, মায়ামোহত থাকি পেলাই, তেন্তে তেওঁলোকে দুখ পোৱাটো অনিবাৰ্য। এতিয়া কৈছে যে বিষয় মানে হৈছে সাংসাৰিক দুখ কষ্ট। সেই দুখ কষ্টৰ পৰা বোলে কেৱল ভগৱানেহে উদ্ধাৰ কৰিব পাৰে। আতুৰ ভৈলুহু হৰি বিষয় বিকলে, মানে সেই যন্ত্ৰণাখিনিত, সেই কষ্টখিনিত, সাংসাৰিক কষ্টখিনিত মাধৱদেৱে হেনো কবিয়ে কষ্ট পাইছে, আতুৰ হৈছে। আতুৰ মানে যেতিয়া আমি তৃষ্ণাত ভুগিলে আমাৰ যোনটো অৱস্থা হয়, আমি যোনটো অনুভৱ কৰোঁ, সেইটোৱে হৈছে আতুৰ অৱস্থা। সেই বিষয়ৰ বিকলত পৰি, সেই কষ্টত পৰিবলৈ মাধৱদেৱ আতুৰ হৈ পৰিছে। আৰু কৈছে যে কৰিও উদ্ধাৰ মোক চৰণ কমলে, যে ভগৱানৰ চৰণ দুখনি হৈছে কমল সদৃশ। সেই কমল সদৃশ চৰণ দুখনিত তেওঁ নিজকে সমৰ্পণ কৰিছে আৰু সমৰ্পণ কৰি সেই দুখ কষ্টৰ পৰা উদ্ধাৰ কৰিবলৈ ভগৱানক অনুৰোধ জনাইছে। তাৰ পাছৰ শাৰীত আমি পাইছোঁ যে তোমাৰ চৰণ দুই মূৰ মহাধন, ভকত জনেৰ নিজ তুমিহে জীৱন।